নমস্কাৰ, সকলোকে উদ্গীৰণ একাডেমীলৈ স্বাগতম জনাইছো। আশা কৰোঁ তোমালোকে একাডেমীৰ জৰিয়তে আগন্তুক আহি থকা যিকোনো কম্পিটিটিভ এক্সামিং পৰীক্ষাৰ কাৰণে তোমালোকে নিজকে প্ৰস্তুত কৰিবলৈ সাজু হ'বা। আৰু আমি উদ্গীৰণ একাডেমীৰ ফালৰ পৰা তোমালোক সকলোৰ লগতে ছাপোৰ্ট থাকি পেলাই যাতে তোমালোকে আহি থকা যিকোনো এক্সাম ক্ৰেক কৰিবলৈ যাতে আসানি হয়, সেইটো আমি চেষ্টা কৰিম। তাৰ কাৰণে অলৰেডি 2টা বা 3টা ক্লাছ অলৰেডি আপলোড কৰিছে আমাৰ সুমন ছাৰে। আজি মই এটা ইম্পৰ্টেণ্ট টপিক লৈ পেলাই ষ্টাৰ্ট কৰিব বিচাৰোঁ, ইণ্ডিয়ান হিষ্ট্ৰী। তোমালোকৰ এনচিয়েণ্টৰ টপিকটো তোমালোকৰ ষ্টাৰ্ট কৰিব আজি মই ভাবিছোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট। তোমালোকে পৰীক্ষাত মেক্সিমাম 2টা বা 3টা কুৱেশ্যন, 2টা বা 2 ইনটু পাব্লিক 3, যিকোনো 2টা বা 3টা কুৱেশ্যন ইয়াৰ পৰা তোমালোকে দেখিবলৈ পাবাই। আৰু এই চেপ্টাৰটো তোমালোকে অকল এডিআৰই 3.0 আসাম পুলিচ এনেকুৱা নহয়, যিকোনো এক্সামতে তোমালোকৰ এনচিয়েন্ট হিষ্ট্ৰী, এইটো তোমাৰ এনচিয়েন্ট হিষ্ট্ৰী মোষ্ট ইম্পৰ্টেণ্ট টপিক, MIT মোষ্ট ইম্পৰ্টেণ্ট টপিক। চ' তোমালোকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কৰিলে এইটো আমাৰ কি বুলি ক'ম অসমীয়াত? ভাৰতীয় প্ৰাচীন সভ্যতাৰ প্ৰথমটোৱে হৈছে প্ৰাচীন সভ্যতাৰ প্ৰথম যিটো আমাৰ সভ্যতাৰ চিভিলাইজেশ্যন হৈছিলে, সেইটো কি হৈছিলে? আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ভাৰতীয় প্ৰাচীন সভ্যতা। আৰু তাত যদি আমি ষ্টাৰ্টিং ফেজটো চাওঁ, ষ্টাৰ্টিং ফেজটো কেতিয়া হৈছিলে? তোমাৰ 3000 BCE পৰা 1600 BCE ষ্টাৰ্টিং ফেজ, এটা আৰ্লি ফেজ, যিটো আৰ্লি ফেজ। এতিয়া যদি ভালকৈ আমি পঢ়িবলৈ যাওঁ, ডেপথত যদি যাওঁ, এইটো বহুত ডাঙৰ নলেজ। কিন্তু আমাক এতিয়া ইমানখিনি দৰকাৰ নাই যে আমি ইণ্ডাছ ভেলীত একদম কিবা কিবি কৰি, আমি জাষ্ট এক্সামটো ভাল হ'ব লাগে, যাৰ কাৰণে আমাক যিখিনি জ্ঞান লাগিব সেইখিনিৰ ওপৰত আমাক লাগিব। চ' ইয়াৰ পৰা আমি এটা বস্তু চালো যে সেইখিনি সময়ত তোমালোকৰ কি হৈছিলে? ইণ্ডাছ ভেলী প্ৰপাৰ চিভিলাইজেশ্যন, প্ৰপাৰ সেইখিনি সময়ত কি হৈছিলে? তোমাৰ যিটো আমাৰ তোমাৰ কি বুলি কওঁ, ইণ্ডাছ ভেলী তোমাৰ প্ৰথমে কি কৰিছিলে? আৰ্লি ফেজত যিখিনি সভ্যতাৰ সৃষ্টি হৈছিলে, সৃষ্টি আঁৰত কিছুমান বস্তু ফাৰ্ষ্ট মই আনিছিলো তোমাৰ আৰবান সেটেলমেন্ট হৈছিল। ফাৰ্ষ্ট কি কৰিছিলে? তাহাঁতে আৰবান সেটেলমেন্ট কৰিছিলে। তোমালোকে কাম এটা কৰিবা, যিটো মোৰ ফাৰ্ষ্ট এটা জাষ্ট ইন্ট্ৰডাকশ্যন, এইটো মই কি পঢ়াব আহিছো এনেকে কৰিছো। পিছত আহি থকা আগন্তুক ক্লাছ বিলাকত মই তোমালোকক PDF-ৰ জৰিয়তে সকলো সুবিধা উপলব্ধ কৰাই দিম। আজি জাষ্ট এটা ষ্টাৰ্টিং, যে আমি কি কেনেকে পঢ়াম, কি ধৰণে আগুৱাই যাম, সেইখিনিৰ ওপৰত জাষ্ট। বাকী আমি আহি থকা দিন ক্লাছ বিলাকত তোমালোকক PDF আকাৰে সকলো সুযোগ কৰিব আমাৰ সুমন ছাৰে। আজি জাষ্ট মই খালি এটা এক্সাম্পল দিছো। তাৰপিছত সেইখিনি সময়তে তোমাৰ আৰু এটা ভাল হৈছিলে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে ট্ৰেড সেটেলমেন্ট এটা আনিছিলে। কি হৈছিলে? তোমাৰ ট্ৰেড সেটেলমেন্ট হৈছিলে। ট্ৰেড সেটেলমেন্ট, আৰবান সেটেলমেন্ট। এই সেটেলমেন্ট আৰু আৰবান আৰু ট্ৰেড সেটেলমেন্ট দুটা ইম্পৰ্টেণ্ট বস্তু হৈছিলে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত। তাৰপিছত যদি আমি আগুৱাই যাওঁ, আৰু ইয়াত তুমি যদি আৰু চোৱা, ৰিভাৰখন সুধিব যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কোনটো পৰীক্ষাত তোমাৰ একদম ইম্পৰ্টেণ্ট হৈ যায়, কি হৈ যায়? ডাইৰেক্ট তোমাৰ MCQ দেখা পাবা। আসাম এডিআৰই, আসাম পুলিচ, এনেকা তুমি কি দেখিবা? ডাইৰেক্ট দেখিবা যে কোনখন ৰিভাৰখন কি আছিলে? ইণ্ডাছ ভেলীৰ ওচৰতে যোৱা। এইটো আৰু একদম ইজি, ইণ্ডাছ ডাইৰেক্ট ওলাই আছে তোমাৰ, ইণ্ডাছ ৰিভাৰ। তাৰপিছত নেক্সট তোমাৰ তাত ইণ্ডাছ ভেলীৰ সময়ত তোমাৰ ইমান ধুনীয়াকৈ সেইখিনি সময়ত তাহাঁতে গোটেই ডেক'ৰামটো কৰিছিলে। আজিৰ পৰা তুমি ভাবিছো কিমান উন্নত আছিলে সেইখিনি সময়তে। সেইখিনি সময়ত তোমালোকৰ কি আছিলে? গ্ৰেট বাথ, এইটোতো মোষ্ট ইম্পৰ্টেণ্ট, গ্ৰেট বাথ। আৰু এটা মনত ৰাখিবা যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক আৰু এটা নামেৰে জনা যায়, হাৰাপ্পা চিভিলাইজেশ্যন। হাৰাপ্পা চিভিলাইজেশ্যন দুইটা ছেমে হয়, পৰীক্ষাত আকৌ ভুল নকৰিবা। ইণ্ডাছ ভেলী আকৌ হাৰাপ্পা লিখিলে হাৰাপ্পা নাছিলে ইণ্ডাছ মাৰি দিওঁ, সেইটো নহ'ব। দুইটা একেই, ইণ্ডাছ আৰু হাৰাপ্পা ছেম থিংছ। তাৰপিছত সেইখিনি সময়ত যদি আমি পৰীক্ষা পইণ্ট অফ ভিউ যদি আমি চাওঁ, গ্ৰেট বাথ। তাৰপিছত তোমাৰ পৰীক্ষাত আৰু এটা ইণ্ডাছ ভেলীৰ ওপৰত তোমাৰ কুৱেশ্যন সোধে যে লোথাল কি হয়, লোথালটো কি হয়। তাৰপিছত তোমাৰ আৰু এটা সুধিব ডান্সিং গাৰ্ল বুলি আহে তোমাৰ।
ডান্সিং গাৰ্ল লোথাল। তাৰপিছত তোমাৰ আৰু এটা টাউন হল এটা আছিলে, টাউন হলটো কোনটো হেড কৰিছিলে, টাউন হল। তাৰপিছত তোমাৰ নেক্সট এটা যদি চাওঁ তোমাৰ ড্ৰেইনেজ চিষ্টেম, বহুত ধুনীয়া। এইখিনি তুমি ভাবিছোৱা আমি এতিয়া কিমান 21 চেঞ্চুৰীত আছো, আৰু তেতিয়াই ড্ৰেইনেজ চিষ্টেম যিটো তোমাৰ এটা ড্ৰেইনেজ চিষ্টেম আছিলে, ড্ৰেইনেজ চিষ্টেমটো বহুত ইম্প্ৰভাইজ আছিলে এইখিনি সময়তে। ড্ৰেইনেজ চিষ্টেমটো বহুত ইম্প্ৰভাইজ কৰিবলৈ তেওঁলোকে বনাই থৈছিল অলৰেডি। ডকিয়াৰ্ড, ডকিয়াৰ্ডটো কি হয়? আৰু এইটো বস্তু কি হৈ যায়, মেজৰ পোৰ্ট হয়। মেজৰ পোৰ্ট মানে তোমাৰ কি, বন্দৰ মেজৰ পোৰ্ট। আৰু এইটো ক'ত আছে বুলি সুধিলে আকৌ আহিব ডকিয়াৰ্ডটো তোমাৰ ক'ত আছে, এইটো লোথালটো ক'ত আছে, গুজৰাট। ডাইৰেক্ট 1 নম্বৰ পালাই আহিব এনেকে কিবা এটা ডকিয়াৰ্ডৰ ওপৰত। এইটো হ'ল। তাৰপিছত তোমাৰ আৰু এটা নেক্সট তোমাৰ ইম্পৰ্টেণ্ট হৈ যায় কি, ডান্সিং গাৰ্ল। ক'ত আছে ডান্সিং গাৰ্লটো? ক'ত আছে এইটো কি ক'ব তোমাৰ? ডান্সিং গাৰ্লটো মহেঞ্জোদাৰোত আছে। মোস্ট ইম্পৰ্টেণ্ট ইণ্ডাছ ভেলী যে they are the first civilization who introduce তোমাৰ কি, কটন। এইটো এটা মোস্ট ইম্পৰ্টেণ্ট হৈ যায় যে কি, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়তে ফাৰ্ষ্ট কি ইন্ট্ৰডিউচ হৈছিলে, তোমাৰ কটন হৈছিলে। কটন ইন্ট্ৰডিউচ ফাৰ্ষ্ট কোনে কৰিছিলে? ইণ্ডাছ ভেলীৰ সময়তে কটন এয়া হৈছিলে। আৰু চোৱা, এক্সাম এটা ক্লিয়াৰ কৰিব লাগিব। তুমি ডেফটত পঢ়ি যাবা, পৰীক্ষাত গৈ পেলাই নাহিব। পৰীক্ষাত কি আহি যাব? ডাইৰেক্ট ডান্সিং গাৰ্ল। কি আহিব? ডাইৰেক্ট তোমাৰ আহিব ডান্সিং গাৰ্ল। পঢ়ি যাবা তোমালোকে, বহুত ডাঙৰ পৰীক্ষাত গৈ ডান্সিং গাৰ্লটো মাৰি থৈ আহিব, ভুল। হয়নে নাই? গতিকে পঢ়িব লাগিব আমি নৰ্মেল কথাখিনি, কিন্তু এইটো হৈ যাব আমি সকলো মানে চাব লাগিব। তাৰ মাজতে তোমাৰ এনিমেলৰ কথা সোধে, খুব ভাল পায় তাহাঁতে এইবিলাক। কি কি এনিমেল আছিল সেইখিনি অলপ চাব লাগিব, এনিমেলৰ ডেপ্থ খিনি আমি যাব লাগিব। আছিল নে নাই? এলিফেণ্টটোকে ধৰো, এলিফেণ্টটোতো আছিল, এলিফেণ্টটো আছিল, কিন্তু তোমাৰ কি নাছিল? টাইগাৰ আছিল নেকি? বোলে নাই টাইগাৰ, এইটো টাইগাৰ সুধি দিব আছে নেকি? নাই। গতিকে তেনেকুৱা এনিমেল খিনি আমি চাম, ভালকৈ আৰু ডিছকাছ কৰিম। মই তোমাক যেতিয়া PDF দিম তাৰপিছত পাই যাবা। মই খালি কৈছো যে কি চাব লাগিব ইণ্ডাছত, কি চাব লাগিব, মই তাকে তোমাক কৈ আছো। লাৰ্জেষ্ট চাইট অফ কি, ইণ্ডাছ ভেলী civilization. এইটো মোস্ট ইম্পৰ্টেণ্ট। মহেঞ্জোদাৰোটো কি হয়? লাৰ্জেষ্ট চাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। লাৰ্জেষ্ট কি হৈ যায়, ইণ্ডিয়ান কোডটো আছে কিন্তু এটা, লাৰ্জেষ্ট ইণ্ডিয়ান চাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, IVC। গতিকে মহেঞ্জোদাৰো কি লাৰ্জেষ্ট চাইট অফ ইণ্ডাছ আৰু ৰাখিগড়িটো কি হৈ যায়, লাৰ্জেষ্ট ইণ্ডিয়ান চাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। গতিকে এই দুটা জেগা মনত ৰাখিবা, মহেঞ্জোদাৰো আৰু ৰাখিগড়ি। ৰাখিগড়িটো কি কাৰণে ইম্পৰ্টেণ্ট? ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ চাইট। ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ চাইটটো কি, তোমাৰ ৰাখিগড়ি। বাকী তোমাৰ সৰু সুৰাকৈ কিছুমান কথা আৰু জানিব লাগিব। তোমাৰ গ্ৰেট বাথ, গ্ৰেট বিৰিয়ানী, PDF দিম, তাত তোমালোকে চব পাই যাবা। এনেকে মই ধুনীয়াকৈ বনাই ল'ব দিম। তোমাৰ মহেঞ্জোদাৰো কি কি পায়, তাৰপিছত তোমাৰ হাৰাপ্পাত কি কি চাইট আছে, ধুনীয়াকৈ মই আহি থকা নেক্সট ক্লাছত মই ডিছকাছো কৰিম আৰু PDF দিম। তোমালোকে ভালকৈ পঢ়ি থাকা, আমি তোমালোকৰ লগত আছো, সদায় আছো। আৰু ভয় কৰিব দিলে একো নাই, এক্সাম এটা হয়, জাষ্ট ক্লিয়াৰ কৰিবলৈ এইটো